এয়া চাওক ৰাতিপুৱাৰ দৃশ্য চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া মাজত সৰু ৰাস্তাটো। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই সদায় ৰাতিপুৱা খোজকাঢ়িব আহোঁ কিন্তু আজি এটা এনেই আৰু সৰুকৈ এটা ভ্লগ বনাই দিলোঁ আৰু ৰাতিপুৱাৰ চিনাৰীবোৰ আপোনালোকক মই দেখাই আছোঁ, চাই থাকিব আপোনালোকে। এইখন আমাৰ গাঁৱৰ দলং। বন্ধুসকল, বৰষুণৰ বতৰ, সদায় আহোঁ মই খোজকাঢ়িব। আজি অলপ বৰষুণ আহিও আছে ৰাতিপুৱা, এতিয়া বৰষুণ নাই বাৰু। এয়া চাওক কি ধুনীয়া মনোমোহা দৃশ্য চাওক। এই অলপ পানীৰ ধাৰ মাৰি আছে। অৱশ্যে পানী বহুত কমিল, পানী বহুত বাঢ়ি আছিলে বৰ্তমান, এতিয়া নাই পানী। এয়া চাওক এতিয়া সময় হৈছে 4:20। এয়া ৰাতিপুৱাৰ সময় 4:20 হৈছে বন্ধুসকল। তাত ধুনীয়া পৰিৱেশ এটা, ৰাতিপুৱাৰ শান্তিৰ পৰিৱেশ। আগতো কোনো মানুহ নাই আৰু পিছতো কোনো মানুহ নাই, মই অকলে খোজকাঢ়ি আছোঁ। আহে বহুত মানুহ আহে ফুৰিব। আৰু বৰষুণ আহি আছে অলপ। এয়া ৰাতিপুৱাৰ দৃশ্য। এয়া মাছমৰীয়াই মাছ মাৰি আছে। মই আপোনালোকক জুম কৰি দেখুৱাব আছোঁ। এয়া চাওক, এই মানুহজন তাত বহি আছে। নাওখন তাত ৰখাই কিনে সেইজন জাল পাতি কিনে মাছ মাৰি আছে মানুহজনে। সেইটো বিল হয়, এইখন দলংখনৰ তলত সেইটো বিল হয়, বহুত ডাঙৰ বিল হয়। সদায় আহি থাকোঁ মই খোজকাঢ়িব, মই ৰাতিপুৱা। নাও এনেকৈ পাল্টি কৰি থৈ দিছে ইয়াতে। ৰাস্তাবোৰ একেবাৰে তিতি গ'ল বৰষুণৰ কাৰণে। বৰষুণ আহি একেবাৰে ৰাস্তাবোৰ তিতি গৈছে একেবাৰে। চাওক এইটো ৰাস্তা ৰাতিপুৱাৰ কাৰণে এটা মানুহ নাই আৰু বতৰো ভাল নহয় সিমান, কিন্তু দিনত হ'লে এইটো ৰাস্তাত একেবাৰে গাড়ীৰ পূৰা হুৰা লাইন একেবাৰে। দিনৰ পৰা ৰাতিলৈকে এইটো ৰাস্তা বহুত বিজি। এতিয়া এখন গাড়ীও নাই ৰাস্তাটোত, একেবাৰে পূৰা ৰাস্তা চাফা হৈ আছে। এয়া গছবোৰৰ কি ধুনীয়া সেউজীয়া ৰং বন্ধুসকল, চিনাৰীবোৰ চাওক কি ধুনীয়া। দেখিছেনে কি মজা লাগিছে। আৰু পানীৰ হাৱা মাৰি আছে পথাৰত। এতিয়া পানী সকলো ঠাইত, এতিয়া বানপানীৰ সময়। আমাৰ অসমত বছৰে বানপানীৰ এয়া যেন উৎসৱ হেন হৈছে। ৰাস্তাটো চাওক কিমান ধুনীয়া হৈ আছে, দুয়োফালে সেউজীয়া, মাজত ৰাস্তাটো। এই আকাশখন চাওক ডাৱৰীয়া হৈ আছে। ঠায়ে বৰষুণ গৈছে চাগে। ইয়াতো বতৰৰ পৰিস্থিতি ইমান ভাল নহয়, বৰষুণ আহি আছে অলপ। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, যিহেতু বৰষুণৰ বতৰ, সেইবাবে ময়ো আৰু ঘৰলৈ যাওঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।